Contractual employees of NIPCO, Umrangso, held a sit-in demonstration against their employees at the NIPCO campus on Wednesday. The workers say that NIPCO authorities failed to implement the clauses of the Memorandum of Service even after several requests. The contractual employees say that they have been left deprived since 2002 when the agreement was signed. They demanded immediate implementation of the MOS and the upgradation of working conditions. Right, 2000 sonar পৰা তাৰ আগৰ পৰা ইয়াত ওয়ার্কার বিলাক আছে ইয়াত জিমান কন্ট্রাকচুয়াল আছে হেবিলাক সব ডিপ্লোমা আছে হিহঁতৰ আইটিআই আছে কিবা ডাঙৰ ডাঙৰ ডিপ্লোমা সব বি লৈকে আছে ইয়াত হিহঁতক এতিয়ালৈকে নেপকো ম্যানেজমেন্টে সেমি স্কিল আনস্কিল কৰি থৈ দিয়া হৈছে কিয় হিহঁতক এতিয়ালৈকে আপগ্ৰেডেশন দিয়া নাই স্কিল দিব পৰা নাই হিহঁতক কেলে এতিয়ালৈকে 12000 16000 লৈকে এটা কাম কৰিবলৈ দি আছে এতিয়া ক'ব গ'লে নেপকো পার্মানেন্ট এমপ্লয় নাই আমি ইয়াত যিমান আমাৰ কন্ট্রাক্ট সাপ্লাই আছে হিহঁতে পাৱাৰ চলাই আছে ইয়াত যিমান মেইনটেনেন্সৰ কাম আছে সব আমি চলাই আছো তথাপিও আমাক ডিপ্লোমা হৈও আমাক কেলে 12000 16000 18000 লৈকে ইয়াত আমাক কাম কৰিব দি আছে সেইটো মই খুদিব বিচাৰো আমাৰ যেতিয়ালৈকে আমাৰ ডিমান্ড ফুলফিল নহয় তেতিয়ালৈকে আমাৰ ষ্ট্ৰাইক চলি থাকিব আজি আমি একো ভাইলেন্ট নকৰো কালি পৰহিলৈকে যদি আমাৰ ডিমান্ড যদি ফুলফিল নহয় আমাৰ এই ষ্ট্ৰাইকটো আৰু ডাঙৰ হৈ গৈ থাকিব ডিমান্ড যদি ফুলফিল নহয় আমি বেলেগকো ডিউটি কৰিব নিদিও আমি বহুত দিনৰ পৰা মেনেজমেন্টৰ লগত আলোচনা কৰি আছিলো কিন্তু আমাক একো পজিটিভ ৰেসপন্স আমাক দিয়া নাই নিদিয়াৰ কাৰণে আজি আমি এইটো পদক্ষেপ ল'ব লগা হৈছে সেকেন্ড এমএছৰ যোনখিনি আমাৰ দাবী আছিল গ্ৰেচুইটি আছিল হেবিলাক এগ্ৰিমেন্ট হৈ গৈছে গ্ৰেচুইটি আমাক এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই মেডিকেল ইন্সুৰেন্স সব ফেল হৈ গৈছে লেবাৰবোৰৰ তাৰপিছতে টাইমলি পেমেন্ট নহয় আমাৰ এই যোনজন এইচওপি আহিছে এই এইচওপি জন আহাৰ পৰা আমাৰ পুৰা ৰাইজক হাৰাশাস্তি কৰি থৈ দিছে কি নাম আছে সুশান্ত ডেকা বলে হয় মানুহজনৰ নামঘৰ গেট বন্ধ কৰি থৈ দিছে পাব্লিকৰ হাৰাশাস্তি হৈছে মেনেজমেন্টে বৰ্তমানলৈকে তো একো গুৰুত্বটো দিয়া নাই আমিও সেই কাৰণে আমাৰ উইথড্ৰটো আমি ষ্ট্ৰাইকটো কেতিয়াও উইথড্ৰ নকৰো এই কন্টিনিউ চলি থাকিব আৰু আগন্তুক দিনত আমি বেলেগ ধৰণৰ প্ৰচেছ কৰিম বুলিহে এতিয়া চিন্তা কৰি আছো এই নেপকো অফিচাৰ বিলাকক আমি বাহিৰত থৈ পেলাই গেটটো তালা মাৰি দিম আৰু সাইডৰ প্ৰজেক্ট কিটা আমি বন্ধ কৰিম